ভাৰতৰ লগতে নিউজিলেণ্ডৰ দলটোৰ খেলুৱৈসকল আহি উপস্থিত হ'ব আৰু তাৰ পাছত আমি ঋষাংশ U24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই বৰঝাৰ বিমানবন্দৰৰ বাহিৰত উপস্থিত আছোঁ আৰু ভিতৰত BCCI এছিয়াৰ যিসকল বিষয়ববীয়া সেই বিষয়ববীয়াসকলে খেলুৱৈসকলক আদৰণি জনোৱাৰ বাবে ইতিমধ্যেই ভিতৰলৈ ৰাওনা হৈছে আৰু লগতে যিসকল খেলুৱৈ আছে খেলুৱৈসকলক আদৰণি জনোৱাৰ বাবে তেওঁলোক ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিছে। আমি দৃশ্যাংশ কিছু দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে যিটো প্ৰৱেশ পথ আৰু ইয়াৰ এই প্ৰৱেশ পথেৰে খেলুৱৈসকলক লৈ অহা হ'ব আৰু দুখনকৈ বিশেষ বাছ ইয়াতে সাজু কৰা হৈছে। সেই বাছেৰে তেওঁলোকক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হ'ব হোটেল ৰেডিচন ব্লুলৈ আৰু নিশাটো হোটেল ৰেডিচন ব্লুতে কটাব। কাইলৈ যিহেতু সেই মহাৰণ অৰ্থাৎ 5খনীয়া যি T20 ছিৰিজ সেই ছিৰিজৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব গুৱাহাটীত আৰু তাৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে। BCCI হওক অসম ক্ৰিকেট সন্থাই হওক সকলো সাজু হৈছে আৰু কাইলৈ খেলখনৰ বাবে সন্ধিয়া 7 বজাৰ পৰা খেল অনুষ্ঠিত হ'ব আৰু খেলখনৰ বাবে ইতিমধ্যে যিখিনি যাৱতীয় ব্যৱস্থা আছে সেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিম। কিছু সময় পাছতে খেলুৱৈসকল আহিব বাহিৰত, আমি সেই পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাম। কিন্তু এই মুহূৰ্তত যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, ইতিমধ্যেই যিসকল শীৰ্ষ পৰ্যায়ৰ বিষয়া সেই বিষয়াসকল আহি উপস্থিত হৈছে, আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আহি উপস্থিত হৈছে, BCCI এছিয়াৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে আৰু সকলোৱে আচলতে আদৰণি জনোৱাৰ বাবে ইতিমধ্যে আহিছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীৰ হোটেল ৰেডিচন ব্লুলৈ লৈ যোৱা হ'ব খেলুৱৈসকলক। আৰু এই যিখন খেল, এই খেলখনৰ বাবে সকলো উৎসাহী হৈ আছে। উত্তৰ পূৰ্বাঞ্চলৰ দৰ্শক, গুৱাহাটীবাসী, লগতে অসমৰ যিসকল ক্ৰীড়াপ্ৰেমী আছে ক্ৰীড়াপ্ৰেমীসকল উৎসাহী হৈ আছে, কাৰণ তৃতীয়খন মেটচ অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যেই দুখনকৈ যি T20 ছিৰিজৰ দুখনকৈ T20 খেল আছে, সেই খেলত ভাৰতীয় দলটোৱে জয়ী হ'বলৈ সক্ষম হৈছে। লগতে ভাৰতীয় যিসকল খেলুৱৈ আছে খেলুৱৈসকলৰ প্ৰদৰ্শন যথেষ্ট উৎসাহজনক আৰু এই যিটো ছিৰিজ আছে অন্তিমখন ছিৰিজ বিশ্বকাপ T20ৰ পূৰ্বে আৰু ভাৰত আৰু নিউজিলেণ্ডৰ যি খেল সেই খেলখন নিৰ্ধাৰণ কৰিব বিশ্বকাপৰ যি T20 বিশ্বকাপ আছে সেই বিশ্বকাপলৈ দলটোক প্ৰস্তুত কৰিব আৰু সেই প্ৰস্তুতিৰ বাবে ইতিমধ্যে সাজু হৈছে। কাৰণ T20 বিশ্বকাপত যিটো দলে অংশগ্ৰহণ কৰিব সেই দলটোৱে এই খেলসমূহত অংশগ্ৰহণ কৰিছে, অৰ্থাৎ এই ছিৰিজত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে দুখনকৈ খেল সমাপ্ত হৈছে। কালি যিখন খেল আছিলে সেই খেলখনতো ভাৰতীয় দলটোৱে যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ঈশান কিষণৰ বেটিং বিক্ৰমেই হওক, লগতে আমি যদি উল্লেখ কৰিব বিচাৰিছোঁ কাপ্তান যি সূৰ্যকুমাৰ যাদৱ, তেখেতৰ যি বেটিং সেই বেটিঙত যথেষ্ট উৎসাহজনক আৰু ইতিমধ্যেই তেখেতসকলৰ বেটিং চাবলৈ সকলো উৎসাহী হৈছে। গুৱাহাটীৰ যিসকল ক্ৰীড়াপ্ৰেমী আছে, উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ক্ৰীড়াপ্ৰেমী আছে ক্ৰীড়াপ্ৰেমীসকল সাজু হৈছে আৰু আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ কিছু সময় পাছতেই খেলুৱৈসকল আহি উপস্থিত হ'ব আৰু তেওঁলোকক আদৰণি জনাই পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ লৈ যোৱা হ'ব। লগতে ঠিক আছে হিৰুল, আপুনি তাতে থাকক, আমি কিছু সময়ৰ পাছত পুনৰ আপোনাৰ কাষলৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।